বিজয় থালাপতিৰ এটাই কথা, একশন টু একশন। জনতাৰ বাবেহে প্ৰশাসন আছে, এই সিস্টেম আছে জনতাৰ বাবে। প্ৰতিটো সময়ত জনতাই যাতে অসুবিধা পাবলগীয়া নহয় তাৰ বাবে কাম কৰিব লাগিব। আৰক্ষী বিষয়া হওক বা কোনোবা নেতা মন্ত্ৰী হওক, কোনো সাৰি নাযাব। যদি ভুল কৰিছে লগালগ কামৰ পৰা আঁতৰি দিয়ক। সেই ঠাই পূৰণ কৰিবলৈ বহুত মানুহ আছে। বিজয় থালাপতিৰ এই একশনটোৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে পুনৰ বিজয় থালাপতিক শুভেচ্ছা জ্ঞাপন কৰিছে, বৰ্তমান সঁহাৰি প্ৰদৰ্শন কৰিছে। হয়, ঘটনাটো আমাৰ দেশৰে তামিলনাডুত সংঘটিত হৈছে এক জঘন্য তথা আপোনাৰ গা শিহৰিত কৰা এটা ঘটনা। এগৰাকী 10 বছৰীয়া কণমানি অতি নৃশংসতাৰে দুটাকৈ পাখণ্ডই প্ৰথমতে লৈ গ'ল, ঘৰত খেলি থকা অৱস্থাত নাইকিয়া হ'ল। তাৰপিছত লৈ গৈ যুৱতীগৰাকীক হত্যা কৰাৰ পূৰ্বে তেখেতলোকে ধৰ্ষণ কৰিলে। ধৰ্ষণ কৰি নদীৰ কাষৰ পুখুৰীৰ কাষত এনেকৈ পেলাই থৈ গুচি গ'ল। তাৰ পৰা সেই কণমানিগৰাকীক উদ্ধাৰ কৰিলে, বয়স মাত্ৰ 10 বছৰ। আৰু খুব কম সময়ৰ ভিতৰতে খুব ক্ষিপ্ৰতাৰে আৰক্ষী বিভাগৰ ফালৰ পৰা তদন্ত কৰিলে। তদন্ত কৰি দুজনক গ্ৰেপ্তাৰ কৰিলে। ইয়াৰ পাছতে ব্ৰিফিং যি প্ৰেছ কনফাৰেন্স আছিলে, সেই প্ৰেছ কনফাৰেন্সত এই যে আপোনালোকে হাঁহি থকা মানুহগৰাকী দেখিছে, মই লগাই দিছোঁ, এখেতৰ নাম RV ৰামায়া ভাৰতী। IGP হয়, ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ, আৰক্ষী বিভাগৰ এটা উচ্চ পদস্থ পদবীৰ অধিকাৰী, IPS। এখেতলোক হৈছে আমাৰ ৰক্ষক। তেখেতলোকে ইমান এটা গম্ভীৰ বিষয় প্ৰেছ কনফাৰেন্স কৰিবলৈ আহি এইদৰে যি দাঁত খিলখিলাবলৈ ধৰিলে, আনফালে সেই অসহায় পিতৃ মাতৃহালে কান্দি কাটি নিজৰ কণমানিগৰাকীক হেৰুৱাই গোটেই ছিষ্টেমটোৰ ওপৰত প্ৰশ্ন সৃষ্টি হোৱাৰ সময়ত এই আৰক্ষী বিষয়াগৰাকীয়ে যিটো কাণ্ড কৰিলে, ইয়াৰ পাছতে বৰ্তমান সময়ত তামিলনাডুত ক্ষোভৰ উদ্গীৰণ হোৱা দেখিবলৈ পোৱা গ'ল। সামাজিক মাধ্যমৰ ভাইৰেল হ'ল। বিজয় থালাপতিলৈকে ফোন গ'ল আৰু বিজয় থালাপতিলৈ ফোন যোৱাৰ লগে লগেই ব্যৱস্থা গ্ৰহণ কৰিলে ছাছপেণ্ড। 3 গৰাকী উচ্চ পদস্থ IPS বিষয়াক, এজন IGP, আটাইকেইগৰাকীয়ে ইতিমধ্যে ছাছপেণ্ড কৰা হৈছে। একশন টু একশন, অৰ্থাৎ জনতাই কোনো কাৰণত অসুবিধাৰ সন্মুখীন হ'ব নালাগিব। আপোনালোকে ভাবক, এইসকল আমাৰ ৰক্ষক, তেখেতলোকে আমাক ৰক্ষা কৰিব লাগে, তেখেতলোকে আমাৰ বিষয়বস্তুবোৰ গুৰুত্ব সহকাৰে ল'ব লাগে। কিন্তু তেখেতলোকে যেতিয়া ইমান এটা গা শিহৰিত কৰা ঘটনা, 10 বছৰীয়া এগৰাকী কণমানি, পখিলা খেদাৰ বয়সত জীৱনটো আৰম্ভ হোৱাৰ সময়তে সেই পাখণ্ডকেইটা শেষ কৰি দিলে জীৱনটো। কিন্তু সেইখিনি সময়তে এইসকলে প্ৰেছ কনফাৰেন্সত সাংবাদিকক মাতি লৈ কথা ক'বলৈ গৈ কি হৈছিলে কি নাই এইখিনি কথা ক'বলৈ গৈ তেখেতলোকে দাঁত খিলখিলাই যি সময়ত হাঁহিলে, আৰু ইয়াৰ পিছতে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ ৰাজ্যটো, আমি যিখন ৰাজ্যত বসবাস কৰি আছোঁ, আমাৰ ৰাজ্যটো আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ কিছুমান কথা একেবাৰে তৰলভাৱে তুলুঙা মন্তব্যৰে বিবেচনা কৰা হয়। কিন্তু এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আৰু কিমান দিনলৈ চলিব এই কথা বাৰ্তাবোৰ, আৰু কিমান দিনলৈ এনেদৰে চলিব? আমাৰ ৰাজ্যটো এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? একশন টু একশন হ'ব লাগে, অৰ্থাৎ জনতাই সুৰক্ষিত অনুভৱ কৰিব লাগে। আৰু জনতাৰ বাবে যিসকল ৰক্ষকৰ হিচাপে থাকে, তেখেতলোকে যদি এইদৰে কিছুমান কাণ্ড জ্ঞানহীন মানুহৰ দৰে কাম কৰে, তেতিয়াহ'লে এখেতলোকক আপোনালোকে কি বুলি ক'ব? আমাৰ ৰক্ষক নে ৰক্ষকৰ প্ৰতি এইসকল ভক্ষক? কথাবোৰ বিবেচনা কৰিব। তামিলনাডুৰ 3 গৰাকী IPS বিষয়াক নিলম্বনৰ নিৰ্দেশ দিছে কোনে? বিজয় থালাপতি ছাৰে। অহা কেইদিন হৈছে, বেছি দিন হোৱাই নাই, এনেকা কপাই দিছে। কাশ আমাৰ ৰাজ্যবোৰৰো যদি সেনেকুৱা হ'লহেঁতেন। কাৰোবাৰ ঘৰ নাভাঙি তেখেতে কি কৰিলে? তেখেতেও বুলডোজাৰ উঠালে, কিন্তু ঘৰৰ কাৰণেই নহয়। কিন্তু কিহৰ কাৰণে গম পাইছেনে? ৰাস্তা, ষ্টুডেণ্ট যোৱাৰ প্ৰব্লেম হৈ আছিলে, ষ্টুডেণ্টৰ কাৰণে ৰাস্তা বনাবৰ কাৰণে বুলডোজাৰ উঠালে। আৰু আমাৰবোৰৰ কি কৰে? দুখীয়াক তেজ কাঢ়ি খোৱা, দুখীয়াৰ ঘৰ ভাঙি কিমান কষ্টৰে ঘৰবিলাক বনাই, সেইবিলাক উল্টা ভাঙি পেলাই বহিৰাগত বুলি স্থানীয় মানুহবিলাককো মানে টৰ্চাৰ কৰে। চেলিউট তেনেকুৱা এজন CM বিজয় থালাপতি ছাৰক। কাশ আমাৰো হ'লহেঁতেন, আমাৰো বুলি ক'লোঁ, বেলেগ একো নকওঁ।
আমাৰ বোলে কি কৰে নিজৰ সম্পত্তি পাহাৰ কৰি লোকক ৰাস্তাত আনে আৰু বিজয় থালাপতি ছাৰে কি কৰে কি কৰিছে আমি সবেই দেখিয়ে আছো কাশ এতিয়া গম পাইছানে মানুহবিলাকে তামিলনাডুত কংগ্ৰেছ চৰকাৰ কিয় আহিলে কিয় চইচ কৰিলে গম পাইছা নাই এতিয়া গম পালে কোনোবাই মাজতে ট্ৰল কৰি আছিলে বিজয় থালাপতি ছাৰক হিৰো কেতিয়াও ৰাজনীতি কৰিব নোৱাৰে এআই হৈছে ৰিয়েল হিৰো যদি সঁচাকে যদি ৰিয়েলত যদি আহি যায় তেতিয়াহ'লে উলট পালট কৰি দিব পাৰে আমাৰ আকৌ কি আমাৰ বিলাক আকৌ ৰক্ষকে ভক্ষক হৈ পৰে এখাৰ ভালকে যদি আমি যদি ভাল কথাৰ কাৰণে মাতো আমাক দবাই ৰাখিব বিচাৰে এয়াই হৈছে আকাশ পাতাল পাৰ্থক্য আৰু নকওঁ বেলেগ আৰু বাকীখিনি আপোনালোকে কমেণ্টত ক'ব এতিয়া একাংশ কুকুৰেতো মোক ভুকিবলৈ আহিব ভুকি থাকা আপত্তি নাই বেলেগ মানুহ গৈ চন্দ্ৰ আকাশ পালেগৈ আমাৰ সকলে কেৱল মাত্ৰ ধৰ্ম কৰি সকলো শেষ কৰিলে বেলেগ চিন্তা চৰ্চা একো নাই ধৰ্ম মছজিদ নামাজ কুৰবানী কুৰাণ এই সমূহতে সকলোবোৰ বস্তু শেষ কৰি দিলে মাজত মাত্ৰ কেইটামান সময় আছে তাৰ পিছতে বকৰীদ উদযাপন কৰিব সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে চৰকাৰে যেনে ধৰণে কৈছে তেনে ধৰণে বৰ্তমান সময়ত পালন কৰিছে কিন্তু তথাপিও শান্তিত থাকিবলৈ দিয়া নাই সেই মুছলমানসকলক ধৰ্ম নিৰপেক্ষ এখন গণতান্ত্ৰিক দেশ বৰ্তমান সময়ত হৈ আছে না গণতন্ত্ৰ আছে নাই তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আপোনালোকে নামাজ পঢ়িব নোৱাৰিব সেইবোৰ কথা আলোচনা বেলেগ কথা একো ধৰণৰ আলোচনা নাই মূল্য বৃদ্ধিৰ কথা নাপাতে অৰ্থনীতিৰ কথা নাপাতে জিডিপিৰ কথা নাপাতে সমস্যাৰ কথা নাপাতে মুঠৰ ওপৰত সমস্যা মছজিদৰ কথা পাতিব নামাজৰ কথা পাতিব ছাগলী গৰু খাব নোৱাৰিব মাইকত আপোনালোকে আজান দিব নোৱাৰিব এটা কুৰবানী কথাটো আপোনালোকে কি পাতিছে কেৱল ছাগলী খোৱাৰ কথাটো পাতি এটা ছাগলী খোৱাৰ সময়তো আপোনালোকে কি ক'লে বোলে ছাগলী খাব নোৱাৰিব ছাগলীৰ ঠাইত এতিয়া গাহৰি উলিয়াই দিলে অতি হিন্দুত্ব দেখুৱাবলৈ গৈ গণতান্ত্ৰিক এখন দেশত এইবোৰ ব্যৱহাৰ কৰবাত শোভা পায় নেকি সমস্যা ছাগলী খোৱাটো নহয় ছাগলী চবেই খায় সমস্যা ছাগলী খোৱাটো নহয় সমস্যা হৈছে মুছলমান কিয় গণতান্ত্ৰিক দেশৰ যিটো চৰিত্ৰ সেইটো বৰ্তমান সময়ত জীয়াই আছেনে সকলো মুছলমান কি ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী নেকি সকলো মুছলমানসকলৰ কি অধিকাৰ বোলা বস্তুটো নাই নেকি বাৰু ঠিক আছে আপোনালোকে কুৰবানী বন্ধ কৰিবলৈ কৈছে গো হত্যা গো মাতা হয় গো মাতাক ৰক্ষা কৰাৰ কথা কৈছে ছাগলী খাবলৈ কৈছে আপোনালোকে যি কৈছে চৰকাৰবোৰে যি কৈছে তাকেই মানি লৈছে কিন্তু বৰ্তমান সময়ত কিয় মানে চৌদিশে কেৱল নামাজ ছাগলী কতো শান্তি নাই কৰিবতো এতিয়া তেখেতলোকে কৰিব কি এই বিভেদকামী মনোভাৱবোৰ সৃষ্টি কৰি সমাজখন কিয় অশান্তি কৰিব বিচাৰিছে আমি যিমানেই শিক্ষিত হৈছোঁ বুলি হৈছৈ কৰিছোঁ এই দৃশ্যবোৰ আপোনালোকে যেতিয়ালৈকে দেখি থাকিব তেতিয়ালৈকে আমি যে জ্ঞানৰ নামত মূৰ্খ তথা ভদ্ৰতাৰ মুখা এখন পিন্ধি যে সমাজত অতিবাহিত কৰি আছোঁ তেতিয়া আপোনালোকে লজ্জাবোধ অনুভৱ কৰিব ভালদৰে মন কৰক এই ভিডিঅ'টোলৈ এই ভিডিঅ'টো হৈছে মুম্বাই ৰাজপথত মাজত মাত্ৰ বকৰীদৰ বাবে মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ তাৰ পাছতে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব বকৰী ঈদ কিন্তু এইখিনি সময়তে চৌদিশে চৰ্চা যে মুছলমানে খাব নোৱাৰিব গৰু কুৰবানী কৰিব নোৱাৰিব গৰু এনেকুৱা ধৰণৰ চৰ্চা আৰু আমাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে এই কথাটোৰ প্ৰতি সমৰ্থন জনাই আমাৰ ৰাজ্য তথা দেশত বিভিন্ন মুছলমানে গৰু কুৰবানী দিয়াৰ পৰা বিৰত আছে গৰু কুৰবানী নিদিয়ে চৰকাৰখনৰ ফালৰ পৰা এইটো কোৱা হৈছে যে আপোনালোকে ছাগলী কুৰবানী দিব পাৰিব কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আমি এনেকুৱা এটা পৰ্যায় পাইছোঁ যে এখন গণতান্ত্ৰিক দেশ হয় নে নহয় ধৰ্ম নিৰপেক্ষ দেশ হয় নে নহয় প্ৰতিটো ধৰ্মৰ অধিকাৰ সংবিধানে যি মৰ্যাদা দিছে সেইদৰে জীয়াই থাকিব পৰা এটা হয় নে নহয় অতি হিন্দুত্ব দেখুৱাবলৈ গৈ ক'ত কি হৈ আছে আইন প্ৰশাসনে কি কৰি আছে এই কথাবোৰৰ পৰা বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে মুম্বাইৰ মীৰা ৰোডৰ এটা ঘটনা য'ত মুছলমান ব্যক্তিসকলক যি কুৰবানী সময়ত ছাগলী ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল বা ছাগলী কুৰবানী বা অন্যান্য এনেকুৱা ধৰণৰ কৰিবলৈ কোৱা হৈছিল সেই যিখিনি স্থানত
মুছলমান সমাজৰ সেই ছাগলী ৰখা হৈছিল সেইখিনি স্থানতে হিন্দুত্ববাদী নেতা গৈ অতি হিন্দুত্ব হৈ সেইকেইজনে হিন্দুত্ববাদী নেতা গৈ তাত গাহৰি এটা কোলাত লৈ চিঞৰ বাখৰ কৰিছে আমি কি পৰ্যায় পাইছোগৈ আমাৰ মানসিকতা কি পৰ্যায় পাইছেগৈ এই ভিডিঅ'টোৱে তাকে প্ৰমাণ কৰিছে ৰামৰ ৰাজ্যত সকলো ৰাম ৰহিমৰ কথা পতাৰ ৰাজ্যত আমাৰ এই দশা দেখি আজি সঁচাকৈ লাজ লাগিছে কিমান তললৈকে গৈছে প্ৰথমে আহিলে মুছলমান তাৰ পৰা আহিলে নামাজ তাৰ পৰা আহিলে মছজিদ মাইক তাৰ পৰা আহিলে গৰু তাৰ পৰা এবাৰ পালেগৈ ছাগলী এই ছাগলীও বৰ্তমান সময়ত খাব নোৱাৰিব তাৰ পৰা এতিয়া গাহৰি মাজত মেলি দিছে কেৱল ধৰ্ম 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 অৰ্থনীতি যে ধ্বংস এই কথাবোৰৰ পৰা তেখেতলোকৰ চকু নাই মূল বিষয়বস্তুবোৰৰ পৰা আঁতৰাই কেৱল মাত্ৰ এই ধৰ্ম গাহৰি গৰু কুৰবানী মাইক এইবোৰতে ব্যৱহাৰ কৰি দেশৰ অৰ্থনীতি মাইকেৰে চলাব নেকি দেশৰ অৰ্থনীতি কুৰবানীৰ কথা পাতিলে চলিব নেকি দেশৰ অৰ্থনীতি কোনে নামাজ পঢ়িব কোনে নপঢ়িব এইবোৰ কথা পাতিলে চলিব নেকি আপোনালোক কিমান সফল কিমান বিফল এই কথাবোৰ আপোনালোকে চিন্তা চৰ্চা নকৰি কেৱল মাত্ৰ এটা মাত্ৰ ধৰ্মক লৈ কিয় এনেধৰণৰ আলোচনাবোৰ হয় যদি কিবা গণ্ডগোল আছে আপোনালোকে যি চৰকাৰখনে যিটো কাৰ্যক্ৰমণিকা কৰিবলৈ দিছে তেখেতলোকে সেইটোতে বাধ্য হৈছে যদিও সংবিধানৰ আওতাত আছে তথাপিও এই বস্তুটো তেখেতলোকে যেনেধৰণে কৈছে তেনেকেই আছে কিন্তু বৰ্তমান সময়ত আপোনালোকে যিটো কাণ্ড কাৰখানা এইসকলে যিটো ভণ্ডসকলে যিটো কাণ্ড কাৰখানা কৰিছে এতকৈ লজ্জাৰ বিষয় একোৱে হ'ব নোৱাৰে মাইক বজাব নোৱাৰিব সেইটো চিঞৰ বাখৰ বা সেইটো বন্ধ কৰিবলৈ উঠি পৰি লাগিলে সেইটো কথা আঁতৰিলে কুৰবানীলৈ গ'ল কুৰবানীৰ পৰা সেইটো কথা আঁতৰিলে তাৰ পৰা গৈ একো নামাজৰ কথালৈ গ'ল নামাজৰ কথাটো পৰা আঁতৰিলে ছাগলী বোলে আপোনালোকে কুৰবানী দিব ছাগলী কথাটো পৰা বাদ দিলে ছাগলী কথাটো পৰা গৈ এতিয়া গৈ ছাগলী য'ত আনিবলৈ গৈছে বা থৈছে তাতে গৈ আকৌ গাহৰি লৈ প্ৰতিবাদ কৰিছে ইমান ভণ্ড নীলাজ নে বেলেগ মানুহ গৈ চন্দ্ৰ পালেগৈ আমাৰ মানুহবোৰ গাহৰি ধৰ্ম 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 কৰি থাকোঁতে শেষ ধ্বংস বেলেগ মানুহে উদ্ভাৱন কৰিছে নতুন বস্তু আমাৰ ইয়াত উদ্ভাৱন প্ৰতিটো সময়তে কি হয় কুৰাণৰ কথা হয় মছজিদৰ কথা হয় নামাজৰ কথা হয় ছাগলীৰ কথা হয় আলোচনাৰ বিষয়বস্তু বেলেগ একো নাই কেৱল মাত্ৰ এটা মাত্ৰ ধৰ্মক আক্ৰমণ কৰি কথা পাতিব লাগে বাকী বিষয়বোৰ যাওক ৰখাতলৈ একো কথা নাই কিন্তু বৰ্তমান সময়ত কোনো কাৰণত এইবোৰ এনেকৈ মানি লোৱা নহ'ব গণতান্ত্ৰিক এখন দেশত প্ৰতিটো ধৰ্মকে সন্মান প্ৰতিটো ধৰ্মকে মুকলিকৈ জীয়াই থকাৰ অধিকাৰ আছে এইবোৰত কিয় কেৱল মাত্ৰ হিন্দু মুছলিমৰ ৰাজনীতিৰে আপোনালোকে সমাজখন এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি ৰাখি অতি হিন্দুত্ব দেখুৱাবলৈ গৈ এনেকুৱা ধৰণৰ গ্লানিমূলক কামবোৰ কৰে